আৰক্ষীৰ উচ্ছেদিত গোৱালপাৰাত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গোৱালপাৰা বিদ্যাপাৰাত উচ্ছেদিতসকলে পথৰ কাষত ত্ৰিপাল টানি তেওঁলোকে অস্থায়ী কেম্প নিৰ্মাণ কৰি আশ্ৰয় লৈছিল কিন্তু আৰক্ষীয়ে সেই অস্থায়ী কেম্পসমূহ ভাঙি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শ শ আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে আৰক্ষী আৰু উচ্ছেদিতৰ মাজত এক প্ৰকাৰ হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে লৈছো এই মুহূৰ্তৰ সবিশেষ উচ্ছেদিত অস্থায়ী কেম্প ভাঙিলে আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ উচ্ছেদিতৰ অস্থায়ী কেম্প আৰক্ষীয়ে ভাঙি দিয়াৰ অভিযোগ উত্থাপন হৈছে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান আৰু ইয়াৰ পাছতে মুছলমান লোকসকলে সাব্যস্ত কৰিছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ উচ্ছেদৰ পাছত উঠাই দিয়া হৈছে অস্থায়ী কেম্প উচ্ছেদিতসকলে যি অস্থায়ী কেম্প সাজিছিল সেই অস্থায়ী কেম্প উঠাই দিয়া হৈছে গোৱালপাৰাৰ কৃষ্ণাই বিদ্যাপাৰাত এইদৰে ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে অস্থায়ী কেম্প নিৰ্মাণ কৰি আশ্ৰয় লৈছিল গৃহহাৰা উচ্ছেদিতই আৰু সেই সকল উচ্ছেদিতৰ ওপৰত পুনৰ কঠোৰ হৈছে আৰক্ষী বৰষুণৰ মাজতে ত্ৰিপাল আঁতৰাই খেদি পঠিওৱাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে উচ্ছেদিত লোকে অস্থায়ীভাৱে নিৰ্মাণ কৰা কেম্পসমূহ ভাঙি পেলাই প্ৰশাসনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে শ শ আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে আৰক্ষী বাহিনীয়ে এইদৰে এতিয়া আৰক্ষী বাহিনীৰ সন্মুখত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষী ৰাইজৰ মাজত এক প্ৰকাৰ হতাহতিৰ সৃষ্টি হৈছে আৰু ইয়াকে লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে গোৱালপাৰা কৃষ্ণাই বিদ্যাপাৰাত ইয়াকে লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে যিহেতু গোৱালপাৰা কৃষ্ণাই বিদ্যাপাৰাত এইদৰে উচ্ছেদ চলিছিল আৰু উচ্ছেদ চলাৰ পাছতে শ শ পৰিয়ালক উচ্ছেদ কৰা দেখিবলৈ পোৱা গৈছিল যিসমূহ পৰিয়ালে অস্থায়ীভাৱে যিসমূহ পৰিয়ালে অবৈধভাৱে ভূমি দখল কৰিছিল চৰকাৰী ভূমি দখল কৰা সকলক উচ্ছেদ কৰা দেখিবলৈ পোৱা গৈছে চৰকাৰী ভূমি দখল কৰা সকলক উচ্ছেদ কৰা হৈছে শ শ পৰিয়ালক উচ্ছেদ কৰা হৈছে আৰু উচ্ছেদৰ পাছত যিসকল উচ্ছেদিত আছিল উচ্ছেদিতসকলে পথৰ কাষতে অস্থায়ীভাৱে তেওঁলোকে কেম্প সাজিছিল তেওঁলোকে ত্ৰিপাল টানি আশ্ৰয় লৈছিল আৰু ত্ৰিপাল টানি আশ্ৰয় লৈ অস্থায়ীভাৱে কেম্প সাজি তেওঁলোকে বাস কৰিছিল বা অস্থায়ীভাৱে কেম্প সাজি তেওঁলোকে আছিল কিন্তু বৰষুণৰ মাজতে আৰক্ষীয়ে এতিয়া সেই অস্থায়ী কেম্পসমূহ উঠাই দিয়াৰ অভিযোগ উত্থাপন হৈছে অস্থায়ী কেম্প ভাঙি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে আৰু ইয়াৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে যাৰ পিছত শ শ আৰক্ষী বাহিনী এইদৰে মুতায়ন কৰা হৈছে আৰু এইদৰে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এইদৰে পৰিস্থিতি এক প্ৰকাৰ উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে গোৱালপাৰা কৃষ্ণাৰ বিদ্যাপাৰাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি উচ্ছেদিত আৰক্ষীৰ মাজত পুনৰ এক প্ৰকাৰ হতাহতি পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে পৰিস্থিতি অধিক বিষম হৈ পৰা দেখিবলৈ পোৱা গৈছে কাৰণ উচ্ছেদিতৰ অস্থায়ী কেম্প আৰক্ষীয়ে ভাঙি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ পাছতে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান উচ্ছেদৰ পাছতে অস্থায়ী কেম্প উঠাই দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে গোৱালপাৰা কৃষ্ণাই বিদ্যাপাৰাত ইয়াকে লৈ এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিসকল উচ্ছেদিতই পথৰ কাষত ত্ৰিপাল টানি আশ্ৰয় লৈছিল বা অস্থায়ী কেম্প সাজি যিসকলে আশ্ৰয় লৈছিল সেইসকলক উচ্ছেদ কৰা বুলি বা সেইসকলৰ ত্ৰিপাল আঁতৰাই দিয়া বুলি কেম্প ভাঙি দিয়া বুলি এইদৰে আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পাছতে গোৱালপাৰাত এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰ পাছতে মুছলমান লোকসকল ওলাই আহিছে আৰু ওলাই আহি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীক বাধা দিবলৈ ওলাই আহিছে আৰক্ষী আৰু মুছলমান সকলৰ মাজত বা উচ্ছেদিতৰ মাজত এক প্ৰকাৰ হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে তৰ্কাতৰ্কিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াকে লৈ গোৱালপাৰা আৰু কৃষ্ণাই বিদ্যাপাৰাত পুনৰ এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰাজপথলৈ মুছলমান লোকসকলে এক প্ৰকাৰ ওলাই অহা পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে কিয়নো উচ্ছেদিতৰ অস্থায়ী কেম্প ভাঙি দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে গোৱালপাৰা কৃষ্ণাই চলিছিল প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ চৰকাৰী ভূমি যিসকলে দখল কৰিছে অবৈধভাৱে চৰকাৰী ভূমি দখল কৰা সকলক শেহতীয়াকৈ উচ্ছেদ কৰা হৈছিল কিয়নো পূৰ্বেই নিৰ্দেশনা দিয়া হৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্ট কৰি দিছে যে কোনো কাৰণতে চৰকাৰী ভূমি দখল কৰিবলৈ দিয়া নহ'ব সুপ্ৰিম কোৰ্টৰ হাইকোৰ্টৰ নিৰ্দেশ আছে যে বিজিআৰ আৰু বনভূমি কোনো কাৰণতে দখল কৰিব নোৱাৰিব আৰু যদিহে দখল কৰিছে তেন্তে সেইসকলক উচ্ছেদ কৰা হ'ব যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী নীতিৰ বিচাৰ বিবেচনাৰে যি ঠাইসমূহত উচ্ছেদ কৰিব লাগে সেই স্থানত উচ্ছেদ কৰা হৈছে আৰু শেহতীয়াকৈ গোৱালপাৰা পাইকান সংৰক্ষিত বনাঞ্চল বিদ্যাপাৰা এইসমূহ স্থানত এইদৰে উচ্ছেদ কৰা দেখিবলৈ পোৱা গৈছে আৰু উচ্ছেদৰ পাছতে বহু লোক যিহেতু গৃহহাৰা হৈ পৰিছে শ শ পৰিয়াল এক প্ৰকাৰ গৃহহাৰা হৈ পৰিছে আৰু এইসমূহ উচ্ছেদিত পথৰ কাষতে তেওঁলোকে ত্ৰিপাল টানি আশ্ৰয় লৈছিল অস্থায়ীভাৱে তেওঁলোকে কেম্প নিৰ্মাণ কৰিছিল কিয়নো তেওঁলোকৰ থাকিবলৈ এতিয়া ঠাই নাই উচ্ছেদিত
প্ৰচণ্ড ৰ'দৰ গৰমৰ মাজত আমি কেনেকৈ দেখিম যাক লৈ হাহাকাৰ কৰিবলগীয়া হৈছে এইসকল উচ্ছেদিত আৰু এইসকল উচ্ছেদিতই অৱশেষত পথৰ কাষতে তেওঁলোকে ত্ৰিপাল টানিছে ত্ৰিপাল টানি বা অস্থায়ীভাৱে তেওঁলোকে কেম্প সাজি অস্থায়ীভাৱে কেম্প নিৰ্মাণ কৰি আশ্ৰয় লৈছে উচ্ছেদিতসকলে আৰু এইদৰে আশ্ৰয় লোৱাৰ পাছতে পৰিস্থিতি এতিয়া অধিক উত্তপ্ত হৈ পৰিছে কিয়নো যিসকল উচ্ছেদিতই ত্ৰিপাল টানি আশ্ৰয় লৈছে অস্থায়ী কেম্প নিৰ্মাণ কৰি আশ্ৰয় লৈছে সেইসকল উচ্ছেদিতৰ অস্থায়ী কেম্প বা সেইসকল উচ্ছেদিতৰ ত্ৰিপাল এইদৰে উঠাই দিয়াৰ অভিযোগ উত্থাপন হৈছে অস্থায়ী কেম্প ভাঙি দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীয়ে এইদৰে বৰ্বৰতাৰে উচ্ছেদিতৰ কেম্প ভাঙি দিছে বুলি বা বৰষুণৰ মাজতে তেওঁলোকৰ ত্ৰিপাল উঠাই দিছে বুলি অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে শ শ আৰক্ষী বাহিনী মুতয়ন কৰা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হৈছে শ শ আৰক্ষী আৰু আৰক্ষীসকলে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে যাতে পৰিস্থিতি অধিক বিষদ নহয় যাতে পৰিস্থিতি অধিক উত্তপ্ত নহয় ইয়াৰ বাবে এইদৰে আৰক্ষী বাহিনী মুতয়ন কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষী আৰু উচ্ছেদিতৰ মাজত থকাৰ হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত এই ঘটনাক কেন্দ্ৰ কৰি গোৱালপাৰা কৃষ্ণাই বিদ্যাপাৰাত এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে উচ্ছেদিত আৰু আৰক্ষীৰ মাজত এক প্ৰকাৰ হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো উচ্ছেদিতৰ অস্থায়ী কেম্প আৰক্ষীয়ে ভাঙি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে যাৰ পিছতে পৰিস্থিতি এতিয়া অধিক উত্তপ্ত হৈ পৰিছে উচ্ছেদৰ পাছতে অস্থায়ী কেম্প উঠাই দিয়া হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে যাৰ পাছত গোৱালপাৰা কৃষ্ণাই বিদ্যাপাৰাত এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে উচ্ছেদিতৰ ওপৰত আৰক্ষীয়ে পুনৰ কঠোৰতা দেখা বুলি অভিযোগ উত্থাপন কৰিছে যাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শ শ আৰক্ষী বাহিনী এক প্ৰকাৰ মুতয়ন কৰা হৈছে আৰক্ষী বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা এক প্ৰকাৰ অব্যাহত ৰাখিছে এইদৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাই গৈছে আৰক্ষীয়ে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে এতিয়া পুনৰবাৰ গোৱালপাৰা কৃষ্ণাৰ বিদ্যাপাৰাৰ উচ্ছেদস্থলীত পুনৰ পৰিস্থিতি এক প্ৰকাৰ উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে উচ্ছেদিত আৰু আৰক্ষীৰ মাজত এক প্ৰকাৰ পুনৰবাৰ তৰ্কাতৰ্কিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে উচ্ছেদিত অস্থায়ী কেম্প আৰক্ষীয়ে ভাঙি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে গোৱালপাৰা পাইকানা সংৰক্ষিত বনাঞ্চল কৃষ্ণাই চলিছিল সৰ্ববৃহৎ উচ্ছেদ অভিযান য'ত শ শ পৰিয়ালক কৰা হৈছিল উচ্ছেদ আৰু সংৰক্ষিত বনাঞ্চলৰ ভূমি এইদৰে বেদখলমুক্ত কৰিবলৈ প্ৰশাসনে চলাইছিল উচ্ছেদ আৰু সেই উচ্ছেদৰ পাছতে শ শ পৰিয়াল এক প্ৰকাৰ গৃহহাৰা হৈ পৰিছিল হাহাকাৰ কৰিবলগীয়া হৈছিল সেইসকল মুছলমান লোকে আমি কলৈ যাম ক'ত থাকিম আমাৰ ঘৰ ভাঙি দিলে আমি এতিয়া কি কৰিম বুলি কান্দি কান্দি হাহাকাৰ কৰিবলগীয়া হৈছিল উচ্ছেদিতই আৰু সেই উচ্ছেদিতৰ সেই কান্দিৰ মাজতে পুনৰবাৰ এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে তীব্ৰ উত্তেজনাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে কিয়নো উচ্ছেদিতসকলে ঘৰ ভাঙি দিয়াৰ পাছতে তেওঁলোকে পথৰ কাষত ত্ৰিপাল টানি আশ্ৰয় লৈছিল অস্থায়ীভাৱে কেম্প নিৰ্মাণ কৰি আশ্ৰয় লৈছিল উচ্ছেদিতসকলে যাৰ পাছত উচ্ছেদিতৰ সেই অস্থায়ী কেম্প ভাঙি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে আনকি আৰক্ষীয়ে বৰষুণৰ মাজতে উচ্ছেদিতই ত্ৰিপাল টানি আশ্ৰয় লোৱা তেওঁলোকৰ ত্ৰিপাল উঠাই দিয়া বুলি অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে যাৰ পিছতে এতিয়া আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে এইসকল উচ্ছেদিত আৰু ইয়াৰ পাছতে গোৱালপাৰা কৃষ্ণাই এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে তীব্ৰ উত্তেজনাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ বিৰুদ্ধে এইদৰে অভিযোগ উত্থাপন কৰিছে এইসকল উচ্ছেদিতই আৰু এইদৰে আৰক্ষীয়ে উচ্ছেদিতৰ অস্থায়ী কেম্প ভাঙি দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে যাৰ পিছতে পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে ৰাজপথলৈ ওলাই আহিছে এইসকল মুছলমান লোক আৰু ৰাজপথলৈ এইসকল মুছলমান লোক ওলাই আহি ইয়াৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে এতিয়া উচ্ছেদিতৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী আৰু আৰক্ষীৰ এই কঠোৰতাৰ পাছতে উচ্ছেদিতসকলে এতিয়া হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে উচ্ছেদিত অস্থায়ী কেম্প আৰক্ষীয়ে ভাঙি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ আৰক্ষীয়ে উচ্ছেদিত অস্থায়ী কেম্প ভাঙি দিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে যাৰ পিছতে ৰাজপথলৈ ওলাই আহিছে মুছলমান লোকসকল উচ্ছেদিত লোকসকলে এক প্ৰকাৰ হাহাকাৰ কৰিছে তেওঁলোকে কৈছে যে আমাৰ ঘৰ ভাঙি দিলে প্ৰথমে আৰু এতিয়া আমাৰ অস্থায়ী কেম্প ভাঙি দিলে আমি ক'ত থাকিম আমি কি কৰিম আমি কলৈ যাম বুলি হাহাকাৰ কৰিবলগীয়া হৈছে কান্দোনত ভাগি পৰিছে এতিয়া এইসকল উচ্ছেদিত লোক আৰক্ষী আৰু উচ্ছেদিতৰ মাজত এক প্ৰকাৰ হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে এইসকল উচ্ছেদিত আৰু ইয়াকে কেন্দ্ৰ কৰি গোৱালপাৰা কৃষ্ণাই বিদ্যাপাৰাত পুনৰ এবাৰ এক উত্তপ্ত
পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰাজপথলৈ মুছলমান লোকসকল ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু এইসকল উচ্ছেদিত আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে এই সন্দৰ্ভত মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ মানুহবিলাকক এদিন আগতে আমাৰ গোৱালপাৰা জিলাৰ কৃষ্ণাই থানা অন্তৰ্গত বেতবাৰী আৰু বিদ্যাপাৰাত এক বৃহৎ উচ্ছেদ চলিছিল আৰু এই উচ্ছেদিত অঞ্চলত এতিয়া শোকাবহ পৰিৱেশ চলিছে কাৰণ তেওঁলোকে এটা যমযন্ত্ৰত ভুগিছে তেওঁলোকক ঘৰ ভাঙি দিয়া হৈছে যি হিচাপে চৰকাৰে ব্যৱস্থা কৰিছিল সংবিধানে যে আমাক অধিকাৰ দিছিল যে সংবিধানে যে আমাক জনাইছে যে অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা কৰিব লাগিছিল কিন্তু এই মৌলিক অধিকাৰ তেওঁলোকক খৰ্ব কৰা হৈছে তেওঁলোকক কোনো আশ্ৰয় ব্যৱস্থা কৰা নাই তেওঁলোকক কোনো খাদ্য ব্যৱস্থা নকৰাকৈ তেওঁলোকক সংস্থাপন নকৰাকৈ তেওঁলোকক উচ্ছেদ কৰা হ'ল আৰু ইয়াতে শান্ত নাথাকি আজি তেওঁলোকে যি তেওঁলোকৰ অৱশিষ্ট বস্তু ল বা টিন এইবিলাক লোৱাৰ কাৰণে ৰখি আছে মানুহখিনি আৰু যোৱাকালিৰ পৰা যি গোৱালপাৰাত বৰষুণ হৈছে বৰষুণত তেওঁলোকে সৰু সৰুকৈ তিৰপাল টানি তেওঁলোকে আশ্ৰয় লোৱাৰ চেষ্টা কৰিছে কিন্তু আজি দেখা গৈছে যে একাংশ পুলিচ বাহিনীয়ে তেওঁলোকৰ এই তিৰপালবিলাক টানি টানি ছিঙি দিছে গতিকে ইয়াত সঁচাকৈ দুখ লগা আমি ধিক্কাৰ জনাইছোঁ গোৱালপাৰা জিলা প্ৰশাসনক মানুহ ইমান তললৈ নামিব নালাগে কাৰণ মানুহখিনিক ইমান হাৰাশাস্তি কৰি ইমান জেলস্কিয়ৰ ফিল কৰিছে যে তেওঁলোকে ৰখি থকাৰ কাৰণে তেওঁলোকৰ যিখিনি অৱশিষ্ট বস্তু তেওঁলোকক ল'ব দিয়ক চৰকাৰক আমি বাৰম্বাৰ অনুৰোধ জনাইছোঁ আমি জিলা আয়ুক্ত অতিৰিক্ত আয়ুক্ত মহোদয়ক জনাইছোঁ DFO মহোদয়ক জনাইছোঁ যে তেওঁলোকক অলপ সময় দিয়ক আমি যোৱাকালি খাদ্য দিবলৈ গৈছোঁ তাতে আমাক বাধা আৰোপ কৰা হৈছিল কিন্তু পিছত আমাক যাব দিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ কিন্তু বাধা কিয় কৰে তেওঁলোকক মানুহখিনি খাদ্য দিব যায় বহু মানুহ আহি তেওঁলোকক দেখা কৰিব কিন্তু দেখা কৰিব নিদিয়ে মানুহখিনি গোটেইখিনি তেওঁলোকক এটা বন্দী কৰি ৰখা হৈছে চাৰিওপিনৰ পৰা ৰাস্তা ব্লক কৰি গতিকে এই ধৰণৰ মানুহখিনিক হাৰাশাস্তি কৰি মাৰি পিটি মাৰাৰ কাৰণে তেওঁলোকে পৰিকল্পনা কৰিছে নেকি এই মানুহখিনি আজি দেখা গৈছে যে তেওঁলোকে যি তেওঁলোকৰ অৱশিষ্ট বস্তু ল টিন লোৱাৰ কাৰণে ৰখি আছে কিন্তু যোৱাকালিৰ পৰা বৰষুণ হোৱাৰ কাৰণে তেওঁলোকে তিৰপাল টানি তাক ৰখিছে কিন্তু আজি দেখা গৈছে পুলিচ বাহিনী তাৰ তিৰপালবিলাক ছিঙি দিছে গতিকে মানুহখিনিক উত্তেজিত নকৰিবলৈ আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ কাৰণ তেওঁলোকে শান্তশিষ্টভাৱে তেওঁলোকে পূৰ্ণ সময় সহযোগিতা কৰিছে এই উচ্ছেদত কোনো ধৰণৰ বিৰোধ কৰা নাই কোনেও কিন্তু মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা চৰকাৰে কৰক আমি বাৰম্বাৰ কৈছোঁ যে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰক তেওঁলোকক অন্ন বস্ত্ৰ বাসস্থান আপোনালোকে ব্যৱস্থা কৰক অন্যথাই মানুহখিনি নিশ্চিতভাৱে এটা সময়ত তেওঁলোকে মৃত্যুমুখত ঠেলি দিয়া হৈছে সৰু সৰু কণ ল'ৰা ছোৱালী আজি দুদিনৰ পৰা তেওঁলোকে নেখাই আছে তেওঁলোকক খোৱাৰ ব্যৱস্থা আজিলৈকে কৰা নাই যোৱাকালি একাংশ কোনোবা পুলিচে তেওঁলোকক দি থৈ আহিছে এখন গাড়ীৰে তেওঁক বেয়া খাদ্য পচা খাদ্য যিবিলাক খাদ্য পুৰণি হৈছে তেওঁলোকে খাবলৈ লৈছে সেই খাদ্য তেওঁ ৰৈ যোৱা খাদ্য পুলিচ বাহিনী ৰৈ যোৱা খাদ্য তেওঁলোকক কোনোবা এখন পিকআপত গৈ তেওঁলোকক দি থৈ পিকআপখন পলাই গুচি গৈছে এই ধৰণে তেওঁলোকে এই ফুড পৰ্যন্ত তেওঁলোকে খুৱাব খুজিছে নেকি আপোনালোকে গতিকে আমি অনুৰোধ জনাইছোঁ যে মানুহখিনিক ইমান হাৰাশাস্তি নকৰিব তেওঁলোকক চিঠিত হ'বলৈ দিয়ক আপোনালোকক সংস্থাপনৰ ব্যৱস্থা কৰক তেওঁলোককো নিজকে সংস্থাপিত হ'বলৈ দিয়ক গতিকে এইখিনিকে অনুৰোধ জনাইছোঁ যদি এই ধৰণে হাৰাশাস্তি কৰা হয় তেনেহ'লে কিন্তু আপোনালোকে আমাক কিন্তু জকাই লৈ আছে ৰাইজে মানুহখিনিক মানুহ গণতান্ত্ৰিকভাৱে আমি যিবিলাক কাৰ্যসূচী কৰি আছোঁ বা আন্দোলন কাৰ্যসূচী লৈছোঁ আপোনালোকে ডিমাণ্ড জনাইছোঁ আপোনালোকে এইবিলাক নামানি এই কেৱল সেই যিবিলাক খাটি খোৱা ৰাইজ তাতে ৰখি আছে তেওঁলোকক আপোনালোকে আজি জকাই লৈ আছে তেওঁলোকক উত্তেজিত কৰি আছে গতিকে উত্তেজিত নকৰিবলৈ অনুৰোধ জনাইছোঁ তেওঁলোকক শান্ত পৰিৱেশত তেওঁলোকৰ যিখিনি কৰণীয় কাম অৱশিষ্ট বস্তুখিনি ল'ব দিয়ক আৰু অতি শীঘ্ৰেই প্ৰশাসন তথা ভাৰত চৰকাৰে তেওঁলোকক অতি শীঘ্ৰে সংস্থাপনৰ ব্যৱস্থা কৰাৰ কাৰণে আমি দাবী জনাইছোঁ এদিন আগতে আমাৰ গোৱালপাৰা জিলাৰ কৃষ্ণাই থানা অন্তৰ্গত বেতবাৰী আৰু বিদ্যাপাৰাত এক বৃহৎ উচ্ছেদ চলিছিল আৰু এই উচ্ছেদিত অঞ্চলত এতিয়া শোকাবহ পৰিৱেশ চলিছে কাৰণ তেওঁলোকে এটা যমযন্ত্ৰত ভুগিছে তেওঁলোকক ঘৰ ভাঙি দিয়া হৈছে যি হিচাপে চৰকাৰে ব্যৱস্থা কৰিছিল সংবিধানে যে আমাক অধিকাৰ দিছিল যে সংবিধানে যে আমাক জনাইছে যে অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা কৰিব লাগিছিল কিন্তু এই মৌলিক অধিকাৰ তেওঁলোকক খৰ্ব কৰা হৈছে তেওঁলোকক কোনো আশ্ৰয় ব্যৱস্থা কৰা নাই তেওঁলোকক কোনো খাদ্য ব্যৱস্থা নকৰাকৈ তেওঁলোকক সংস্থাপন নকৰাকৈ তেওঁলোকক উচ্ছেদ কৰা হ'ল আৰু ইয়াতে শান্ত নাথাকি আজি তেওঁলোকে যি তেওঁলোকৰ অৱশিষ্ট বস্তু ল বা টিন এইবিলাক লোৱাৰ কাৰণে ৰখি আছে মানুহখিনি আৰু যোৱাকালিৰ পৰা যি গোৱালপাৰাত বৰষুণ হৈছে বৰষুণত তেওঁলোকে সৰু সৰুকৈ তিৰপাল টানি তেওঁলোকে আশ্ৰয় লোৱাৰ চেষ্টা কৰিছে কিন্তু আজি দেখা গৈছে যে একাংশ পুলিচ বাহিনীয়ে তেওঁলোকৰ এই তিৰপালবিলাক টানি টানি ছিঙি দিছে গতিকে ইয়াত সঁচাকৈ দুখ লগা আমি ধিক্কাৰ জনাইছোঁ গোৱালপাৰা জিলা প্ৰশাসনক মানুহ ইমান তললৈ নামিব নালাগে কাৰণ মানুহখিনিক ইমান হাৰাশাস্তি কৰি ইমান জেলস্কিয়ৰ ফিল কৰিছে যে তেওঁলোকে ৰখি থকাৰ কাৰণে তেওঁলোকৰ যিখিনি অৱশিষ্ট বস্তু তেওঁলোকক ল'ব দিয়ক চৰকাৰক আমি বাৰম্বাৰ অনুৰোধ জনাইছোঁ আমি জিলা আয়ুক্ত অতিৰিক্ত আয়ুক্ত মহোদয়ক জনাইছোঁ DFO মহোদয়ক জনাইছোঁ যে তেওঁলোকক অলপ সময় দিয়ক আমি যোৱাকালি খাদ্য দিবলৈ গৈছোঁ তাতে আমাক বাধা আৰোপ কৰা হৈছিল কিন্তু পিছত আমাক যাব দিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ কিন্তু বাধা কিয় কৰে তেওঁলোকক মানুহখিনি খাদ্য দিব যায় বহু মানুহ আহি তেওঁলোকক দেখা কৰিব কিন্তু দেখা কৰিব নিদিয়ে মানুহখিনি গোটেইখিনি তেওঁলোকক এটা বন্দী কৰি ৰখা হৈছে চাৰিওপিনৰ পৰা ৰাস্তা ব্লক কৰি গতিকে এই ধৰণৰ মানুহখিনিক হাৰাশাস্তি কৰি মাৰি পিটি মাৰাৰ কাৰণে তেওঁলোকে পৰিকল্পনা কৰিছে নেকি এই মানুহখিনি আজি দেখা গৈছে যে তেওঁলোকে যি তেওঁলোকৰ অৱশিষ্ট বস্তু ল টিন লোৱাৰ কাৰণে ৰখি আছে কিন্তু যোৱাকালিৰ পৰা বৰষুণ হোৱাৰ কাৰণে তেওঁলোকে তিৰপাল টানি তাক ৰখিছে কিন্তু আজি দেখা গৈছে পুলিচ বাহিনী তাৰ তিৰপালবিলাক ছিঙি দিছে গতিকে মানুহখিনিক উত্তেজিত নকৰিবলৈ আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ কাৰণ তেওঁলোকে শান্তশিষ্টভাৱে তেওঁলোকে পূৰ্ণ সময় সহযোগিতা কৰিছে এই উচ্ছেদত
কোনো ধৰণৰ বিৰোধ কৰা নাই কোনেও, কিন্তু মানুহখিনি সংস্থাপনৰ ব্যৱস্থা চৰকাৰে কৰক। আমি বাৰম্বাৰ কৈছোঁ যে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰক, তেওঁলোকক অন্ন বস্ত্ৰ বাসস্থান আপোনালোকে ব্যৱস্থা কৰক। অন্যথাই মানুহখিনি নিশ্চিতভাৱে এটা সময়ত তেওঁলোকে মৃত্যুমুখত ঠেলি দিয়া হৈছে। সৰু সৰু কণ ল'ৰা ছোৱালী আজি দুদিনৰ পৰা তেওঁলোকে নেখাই আছে, তেওঁলোকে খোৱাৰ ব্যৱস্থা আজিলৈকে কৰা নাই। যোৱাকালি একাংশ কোনোবা পুলিচে তেওঁলোকক দি থৈ আহিছে এখন গাড়ী।